আজি আপোনালোকৰ বাবে এনে এজনী অসমৰ ছোৱালী পৰিচয় কৰাই দিব খুজিছোঁ যিজনী ছোৱালী অসমৰ চাহ জনগোষ্ঠীয়। এই ছোৱালীজনীৰ বিশেষ এটা গুণ আছে, ভালেখিনি দিশত আগবঢ়া এই ছোৱালীজনী। এই ছোৱালীজনীয়ে অসমীয়া গানৰ উপৰিও তামিল গীততো চৰ্চা চলাইছে। এই ছোৱালীজনীৰ আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, যাতে এখন ভাল মঞ্চ পায় ছোৱালীজনীয়ে। লগতে আপোনালোকে আশীৰ্বাদো কৰিব। এই সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকৰ আগত আগবঢ়াম, সম্পূৰ্ণ আপোনালোকে চাব। লগতে নমস্কাৰ জনাইছোঁ আপোনালোকক। আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি প্ৰতিবেদনসমূহ ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব। বিশেষকৈ আজি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ নকৰাকৈ নাথাকিব এই ছোৱালীজনীৰ কাৰণে। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। হাড় ভাঙা কাম করে কত যতনে, হাইরে সিরিজ তোর কথা জানি কজনে, उल्लासे ले आता कट्टी गिट्ट सिक्कित विकेड माल टम टम मंजार टम टम माथ आड़िक मंगल टम टम हो पोखी रोया जा रे আমার সীতার কথা কয়া যারে পক্ষী রোয়া যারে, তোর বিনা ধরা তোর বিনা चैन नहीं लागेला एका बेका बाते रे कोरियाऊं बर बर मानुहर दुला हे दोला हिया ना বি নিউজৰ মজিয়ালৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ত আছে এগৰাকী কণমানি কণ্ঠশিল্পী, নাম মৌচুমী পানিকা। মৌচুমীক বি নিউজৰ আৱিষ্কাৰ কৰিছোঁ বুলি ক'লে আচলতে ভুল নহ'ব। আজিৰ পৰা 2 বছৰ পূৰ্বে হাকুমঠা বাগানত এটি ঝুমুৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত এজনী কণমানিয়ে চাহ জনজাতীয় গীত গাইছিল, আৰু সেই অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। সেই কণমানিজনীৰ গীত শুনি সঁচাকৈ আমি আপ্লুত হৈছিলোঁ, আচৰিত হৈছিলোঁ। আচলতে কি সুন্দৰকৈ গাইছিল তাই। তাৰপিছত আমি সেই ছোৱালীজনীৰ নাম ঠিকনা একো নাজানো, আৰু সেই ছোৱালীজনীক তাৰ পিছৰ পৰা আমি বিচাৰিবলৈ লাগিলোঁ, আৰু বিচাৰি অৱশেষত 6 মাহৰ মূৰত সেই কণমানিজনীৰ ঠিকনা পাইছিলোঁ ৰমেন ৰাউতীয়া দাদাৰ পৰা। আৰু ৰমেন ৰাউতীয়া দাদাৰ সহযোগতেই আমি মৌচুমীক আমাৰ 3য় বৰ্ষপূৰ্তি অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলোঁ। তাই আহিছিল আৰু খুব সুন্দৰকৈ গীত গাই আমাক শুনাইছিল, আৰু সেই কণমানিজনীয়ে আজি আমাৰ ষ্টুডিঅ'ত আছে। মৌচুমী, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। এগৰাকী খুব সুন্দৰ শিশু কণ্ঠশিল্পী, আৰু কেইটামান বছৰৰ পিছতেই বিশ্বনাথবাসীয়ে তাইক এগৰাকী ভাল কণ্ঠশিল্পী হিচাপে চিনি পাব, সেয়া আমাৰ বিশ্বাস। আচলতে তাইৰ প্ৰতিভা আছে, খুব প্ৰতিভাশালী ছোৱালী তাই। মৌচুমী, অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বেই তোমাৰ সেই গীতটি, যি গীতেৰে আমি তোমাক চিনি পাইছিলোঁ, সেই গীতটি অকণ শুনিব বিচাৰিম, তাৰপাছত আমি কথা পাতিম। ঘন সিরিছে নিচে চাল গাছে মাঝে মাঝে, ঘন সিরিছে নিচে চাল গাছে মাঝে মাঝে, হাড় ভাঙা কাম করে কত যতনে, হাইরে সিরিজ তোর কথা জানি কজনে, ঘন সিরিছে নিচে চাল গাছে মাঝে মাঝে, ঘন সিরিছে নিচে
চাগাছে মাঝে মাঝে হাড় ভাঙা কাম করে কত যতনে হাইরে সিরিজ তোর কথা জানে কজনে হাড় ভাঙা কাম করে কত যতনে হাইরে সিরিজ তোর কথা জানে কজনে খুব সুন্দৰ সঁচাই মৌচুমী তুমি বৰ্তমান কি পঢ়ি আছা হয় নমস্কাৰ পোনপ্ৰথমে মই ধন্যবাদ জনাব খুজিছো যে আজি মোক পি নিউজত আমন্ত্ৰণ কৰি অনাৰ বাবে মই চাৰিআলি আদৰ্শ বিদ্যাপীঠৰ নৱম শ্ৰেণীৰ ছাত্ৰী তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মই আছো মা দেউতা আছে আৰু এটা ভাইটি আছে তুমি ইমান ধুনীয়াকৈ গীত গাবলৈ জানা কেনেদৰে তুমি সংগীতৰ জগতখনত আগুৱাই গ'লা প্ৰথমতে ক'ত শিকিছিলা পোনপ্ৰথমে মই আমাৰ দেউতা গান গাইছিলে আমাৰ দেউতা মানে যেতিয়া গাইছিলে মই কমে খুব 3-4 বছৰ আছিলোঁ তেতিয়া আমাৰ দেউতা গাইছিলে চাইছোঁ মানে এটা আগ্ৰহ চাগে মানে কিবা এটা য'ত আকৌ টিভিটো চাওঁ মানুহে গান গায় তেতিয়াৰ পৰাই মানে গাবলৈ মানে মোৰ ভাৱ চাগিলে কি ময়ো গাম আৰু তেতিয়াৰ পৰাই আৰু তুমি বৰ্তমান সংগীতৰ শিক্ষা লৈছানে ক'ৰবাত হয় মই বুলিয়া গোপতি ওচৰ ভকেল শিকি আছোঁ তুমি তোমাৰ পৰাতো আমি ঝুমুৰ শুনিলোৱেই আৰু তুমি কি কি গীত গাবলৈ জানা মই অসমীয়া আদিবাসী বেংগলী তাৰপিছত হিন্দী তাৰপিছত নেপালী তামিলনাডু চব মানে চব গানে তুমি প্ৰত্যেকটো ভাষাতে গাব জানা কেনেকৈ মানে তুমি ইমান কম বয়সতেই ইমান কেইটি ভাষাত গীত কেনেকৈ গাবলৈ শিকিছা পোনপ্ৰথমে মই ফাৰ্ষ্ট ইউটিউবত গান চাৰ্চ কৰোঁ তাৰপিছত লিৰিক্সটো তাত আহি যায় লিৰিক্সটো লৈ পেলাই লিখি লওঁ তাৰপিছত আকৌ গানটো শুনিব লাগে গানটো শুনি পেলাই আকৌ বাই হাৰ্ট কৰি পেলাই গাওঁ আৰু আচলতে সংগীত তুমি ভাল পোৱা সংগীতত খুব আগ্ৰহ আছে বাবে তুমি ইমান কম বয়সতেই প্ৰত্যেকটো বস্তু ইমান ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিছা এইখিনিতে আকৌ এটি তোমাৰ গীত শুনিম তুমি ভাল পোৱা যিকোনো এটি গীত গালে পক্ষী রয়া যা রে ও পক্ষী রয়া যা রে পক্ষী রয়া যা রে আমার সীতার কথা কয়া যা রে পক্ষী রয়া যা রে আমার সীতার কথা কয়া যা রে পক্ষী রয়া যা রে ও পক্ষী রয়া যা রে পক্ষী রয়া যা রে আমার সীতার কথা কয়া যা রে পক্ষী রয়া যা রে আমার সীতার কথা কয়া যা রে পক্ষী রয়া যা রে আর হিতেলি বরবতর মাঝে ও মন পখিলা জর বাহার আর হিতেলি বরবতর মাঝে ও মন পখিলা জর বাহার আর ডাল দুল ভাঙি গেল মোর ভিক্ষরে লাম্হার পক্ষী রয়া যা রে ও পক্ষী রয়া যা রে পক্ষী রয়া যা রে আমার সীতার কথা কয়া যা রে পক্ষী রয়া যা রে আমার সীতার কথা কয়া যা রে পক্ষী রয়া যা রে ইমান ধুনীয়াকৈ তুমি হাঁহি হাঁহি গীতটো ইমান আলাসত গাই আছা সঁচাকৈ বহুত ধুনীয়া লাগিছে শুনি তুমি গীত গোৱা পঢ়ি আছা আৰু কি কি কৰি ভাল পোৱা মই গীত গাই নাচি মানে চব কৰি পেলাই কবিতা আবৃত্তি এইবিলাকত মানে আমাৰ যেতিয়া এনে আমাৰ কিছুমান স্কুল উইক হয় স্কুল উইকত বহুত মানে এক্টিভিটিজ হয় বহুত বস্তু কৰিব এনেকৈ মানে চবতে জইন কৰোঁ আৰু চব কৰি ভাল লাগে এতিয়া তুমি যিহেতু সংগীতৰ লগত জড়িত হৈ আছা
তোমাৰ এই ক্ষেত্ৰখনত আগুৱাই দিয়াৰ কাৰণে কাক তুমি আচলতে বেছি ছাপৰ্টিভ বুলি ক'বা? পোনপ্ৰথমে মোৰ মায়ে মানে মোক সব জেগাতে লৈ যায়, মানে অডিশ্যনৰ পৰা ধৰি তাৰপিছত প্ৰগ্ৰামছৰ পৰা ধৰি কম্পিটিশ্যনছৰ পৰা ধৰি মানে চবতে আমাৰ মা, তাৰপিছত আমাৰ দাদা, মোৰ তিনিজন দাদা আছে, হেমন্ত পানিকা, চাম পানিকা আৰু মহেশ্বৰন। তেওঁ মোক বহুত ছাপোৰ্ট কৰিছে। আৰু তাৰপিছত আমাৰ বৰ্তা, ৰমন বৰ্তা, তেওঁ মোৰ কাৰণে বহুত ছাপৰ্টিভ, বহুত মোক ছাপোৰ্ট কৰিছে তেওঁ। তুমি বৰ্তমান সংগীতৰ জগতখনত কি কৰি আছা, কেনেদৰে কাম কৰি আছা? মই এতিয়া শিকি আছোঁ বিপ্লৱীৰ লগত, তাৰপিছত অডিশ্যন কেইবাটাও দিছোঁ, ভইচ অফ ইণ্ডিয়া, সাৰেগামাপা, ইণ্ডিয়ান আইডল আৰু ছুপাৰষ্টাৰ ছিংগাৰ। তুমি ট্ৰাই কৰি আছা আৰু ভৱিষ্যতে আৰু আগুৱাই যাবা, আমি সেইটোৱে আশা কৰোঁ। তুমি নিজাববীয়াকৈ কিবা গানৰ ৰেকৰ্ডিং কৰিছানে? 3টা গান গাইছোঁ, ডুৱেটত আছে, আদিবাসী হয়, আদিবাসী গান হয়। তোমাৰ সেই নিজৰ গান এটি অকণমান শুনিব বিচাৰিম। পোনপ্ৰথমে মই মোৰ এটা অডিশ্যন হৈছিলে, হিৰো মুভি আছিলে, চাদ্ৰী মুভি এটা আছিলে, অৰ্গেনাইজড ৰাজ সংমাই কৰিছিলে। তাত মানে মই অডিশ্যন দিছিলোঁ। চ' অডিশ্যন দিয়াত মোক চিলেক্টো কৰা হৈছিল। লগতে তাত তেওঁৰ ফিল্মৰ এজন গায়ক আছিলে, তেওঁ আহিছিলে। তেওঁ কৈছে কি তুমি মোৰ লগত বেলেগ এটা গান গাব লাগিব। তাৰপিছত যোনটো ফিল্ম সিহঁতে বনাই আছিলে, তাৰ ফিল্মৰ এটি গীত মোক গাবলৈ দিলে, তো সেইটোৱে গাবলৈছোঁ। दिन राते तोरे राह देखूं, तोर चेहरा मोर दिल में बसा लो। दिन राते तोरे राह देखूं, तोर चेहरा मोर दिल में बसा लो। दिल तो के चाहेला, बस तो के खोजेला। मोर प्यार मोर जान तोर बिना धोरा, तोर बिना चैन नहीं लागेला, नहीं लागेला। तोके सची के नींद नहीं आवेला, नहीं आवेला। খুব সুন্দৰ। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? সংগীতৰ ক্ষেত্ৰখনত তুমি কেনেদৰে আগুৱাই যাম বুলি ভাবিছা? আৰু শিকিবলৈ আছে, আৰু শিকিম। তাৰপিছত আগন্তুক আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ বাদেও আৰু বাকী যিকেইটা ভাষা আছে, সেইকেইটা গীত শিকি গাবলৈ মন আছে। আৰু এইখিনি আৰু আমাৰ জনগোষ্ঠীটোৰ বাবে কিবা কিবি কৰিব মন আছে। তোমাৰ পৰিকল্পনা সাৰ্থক হওক, আমি সেইটোৱে বিচাৰিম। এতিয়া এইখিনিতে মই তোমাৰ পৰা এটি তামিল গীত শুনিব বিচাৰিম। మనసోయి పతంది అడికడా మనడిక మంచల టమ్ టమ్, మంచల టమ్ టమ్, సిరిపోయిల మిన్నలడికడా సపునిక అంచల టమ్ టమ్, పుతుసార వెకు మొడికడ పొడిచార వెకు మొడికడ వెట్టి ఉల్లాసేలే అత్త కట్టి గిట్ట సిక్కిత వికెడ మాల టమ్ టమ్, మంజార టమ్ టమ్, మాథ అడిక మంగళ టమ్ టమ్, ఓల టమ్ టమ్, ఓడిక టమ్ టమ్, ఓంగి టట్టిక मोती गटम टम, माल टम टम, मंजार टम टम, माथ आड़िक मंगल टम टम, ओल टम टम, ओडिंक तम तम, ओंगी टट्टिक मोती कटम टम। মই ইতিমধ্যে প্ৰথমেই কৈছোঁ যে খুব প্ৰতিভাশালী এগৰাকী কণমানি কণ্ঠশিল্পী। সঁচাকৈ তুমিতো তামিল ক'তো শিকা নাই, তুমি ইউটিউবৰ পৰা চাই ইমান সুন্দৰকৈ তুমি গাবলৈ শিকিছা। সঁচাকৈ তুমি ভৱিষ্যতে এগৰাকী খুব ভাল কণ্ঠশিল্পী হ'বা বুলি আমাৰ বিশ্বাস আছে। আজি তুমি আমাৰ ষ্টুডিঅ'লৈ আহিলা,
খুব ভাল লাগিলে আকৌ তোমাক লগ পাম আৰু তোমাৰ পৰা নতুন নতুন গীত আমি আশা কৰিম আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰিব বিচাৰিছো আৰু সামৰাৰ পূৰ্বে তোমাৰ পৰা এটি গীত শুনিব বিচাৰিম হে দোলা হে দোলা হে দোলা হে দোলা একা বেকা বাতেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা আপোন কৰিলো বনোৱাৰ জীৱনত দেহা ভাগৰাই তোলা হে তোলা হে তোলা হে তোলা একা বেকা বাতেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা আপোন কৰিলো বনোৱাৰ জীৱনত দেহা ভাগৰাই তোলা হে তোলা একা বেকা বাতেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা হিয়া না হিয়া না হিয়া না হিয়া হিয়া না হিয়া না হিয়া না হিয়া হিয়া না হিয়া না হিয়া না হিয়া পুনৰবাৰ তোমাক বহুত বহুত ধন্যবাদ জনাইছো মই অশেষ ধন্যবাদ জনাব বিচাৰিছো যে আজি আপোনালোকে মোক যি ইয়াত আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু বিনিজয় মাইনাদা আশা কৰিছো যে আপোনালোকৰ লগত আৰু লগ পাম নিশ্চয় লগ পাম পুনৰবাৰ কৈছো খুব সুন্দৰ এগৰাকী কণমানি কণ্ঠশিল্পী তুমি আগুৱাই যোৱা আজিৰ এই অনুষ্ঠানৰ পৰা আমি ইমানতে বিদায় মাগিব বিচাৰিছো পুনৰবাৰ আন এক প্ৰতিভাৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ